Hey guys, নমস্কাৰ and welcome back to my channel. মানে মই হাই থাকাৰ মেইন কাৰণটো হৈছে কি টাইম চাকচোন একবাৰ এটা 27 ফেব্ৰুৱাৰী দিনৰ কিন্তু গোটা ৰাতি বাহিৰখান দেখে আছো ৰ এই চাক আন্ধাৰ মন্দাৰ মানে ৰাতি 1টা বজাত 1:30 বজাত মই ভিডিঅ' শুট কৰি আছো বিশ্বাস নহয় যদি মই টাইমটো সেট কৰি দেখাই আছো ৰব Hey Google, what's the time? 1:28 AM 14 নৱেম্বৰ পরে জিন হক মানে এই মাত্র মই ঘর পে আইবিছো অলপমান আগত ধরলো তোমার 12:45 মান আইবিছো আইফেরা অলপমান রেস্ট ললো কাপড় কানে ফললো ডিউটি ড্রেসও দাইলো দিস ইজ মাই নিউ জ্যাকেট যেটাক লাগি মই জমেটোত জ্যাকেট এটা অর্ডার দিছো যেটাক লাগি আই না পারি তাক লাগি মোর এটো নতুন জ্যাকেট এটি ইউজ করিম আর এটা জ্যাকেট আছে এটো সেনবিয়া বাকি এটা ব্যাগ চেক রেডি কই ব্যাগ ভাল এইটো দিস ইজ দা ব্যাগ যেটি নাকি মই ঘরতে খুলি থৈ গেছলো এটা ব্যাগটো বান্ধিলো পিছফালে বাকি হেলমেট রেডি ঘর পেন ছিল কমলা নিজে খাসু বিশ্বক লাগি মাই দি পঠাইছিল মতে এইটা 8টা মান দি পঠাইছিল 2 4 6 7টা আছে আৰু এরা মই এটা খাই দিলো বাকি হিউ হব মো খাম ভগে বিতে এটা হেলমেটটো ল পটাপট যাও গাড়ী মানে বাহিৰতে থৈছো বাহিৰত মানে গেটৰ ভিতৰত আছে কিন্তু বৰ্তমান আমি এনে সন্মুখত থওঁ ইয়াতে ৰুমৰ সন্মুখতে এটা মানে গেটৰ সন্মুখত আছে গতিকে পটাপট যাও তাইফালে এইটো বান্ধি লও গাইস হৈ গল বেকসেক বান্ধা ইতে যেটো অনলাইন হবা নৰো কাৰণ টাইম হৈছে এটা 37 137 দুটা বজাক লাগি ৰখফে লাগব কৰি দুটা বজাত অনলাইন হম ইটা বৰ্তমান যাও খালপটিত তাক লাগে কাৰণ বিশ্ব আছে আৰু অংকুৰ হতো সাগে আইবো গতি হেন্দকো ফোন কৰি দাও যদি আহে একেলগে মিলি ফেলা আড্ডা দাও দুটা বজাক লাগি দুটা বজাত সিধা হৈ যাম অনলাইন সিটাক লাগি যাইলো তাক লাগি নাকি আড্ডা নাই দিলে আৰু বেলেগ টাইম পাস নহয় আৰু ৰাতি বেলেগ আৰু মানুহ গৰু নাথে না গোটা ৰাস্তা খালি ও এটা আছি কি কাৰণতে আছিটো নকয় এইটো সিক্ৰেট গাইস মানে খালপটিত দোকান কৰি দিছি বন্ধ সেই কাৰণে আইছিলো এসবিআই এটিএম কাৰণ বিশ্বজিতৰ কৰবা লাগা আছিল মানে বিশ্বজিত ডাঙৰীয়াৰ কৰবা লাগা আছিল কেছ ডিপোজিট আৰু এটা মই অনলাইন হৈ দিছো টাইম কিমান হল এ টাইমটো একসেপ্ট কৰিলি দেখাব ৰ অৰ্ডাৰ লাগছে সাবৱেত এই 2:12 মানে অনলাইন টাইম হল লগলে হৈ দিছিল এটা অৰ্ডাৰ লাগিল সাবৱে জুৰুত মানে চিৰিয়াখানাৰ একদম অপজিটতে আছে সাবৱে পরে যাও সিধা প্ৰথমে পিকআপটো কৰল গাইস আই পালো লোকেশন দিস ইজ দা সাবৱে আর আইটেম ধুনিয়াকে কৰি লল পিকআপ দিস ইজ দা আইটেম এটা লবা অলপ অসুবিধা সেইকাৰণে কষ্ট লৈছো পিকআপটো মাৰিলো কাৰণ যাব লাগে মই বঢ়িয়া জায়গা মানে মেপখান চাইছো যাব একদম ফ্যান্টাস্টিক জায়গাত লাগে ফ্যান্টাস্টিক জায়গা মানে যে তোমাৰ গীতানগৰ এরপে যাম রাইট লম পামে জোর তিনালিপে রাইট ললি পামে টিএফএফ জিমত যাব লাগে টিএফএফ জিম শুনছি না এই ডিম্পুবরে প্রমোশন মাত থাকা ডিম্পুরাই টিএফএফ জিম দা ফিটনেস ফেয়ার নহয় গিয়া দা ফিটনেস কিবা সেনেকুৱাকে নাম দিনা এটা অর্ডার পিক আপ কৰি ললো এই অর্ডারটো ডেলিভার করলো লৈ ফেলে এটা ইনফরমেশন দিছো আপোনালোক গাইস এ খান যাইলা কৰ মানে অর্ডার ডেলিভার কৰি দিলে এইখান টিএফএফ জিম লাইট জ্বল থাকা দেখাছি না দেখি যাই এইখান ফকাস লিয়ে লওয়া আকৌ ঘন্টা এইটো এটা কথা ৰে নলয় যা এবাৰ দেখ ফকাস লগত দৰকাৰ নাই বাকি পইচা পালে 51 টকা আৰু ইনফরমেশনটো যি দিব হচ্ছিল কি জানা না আপোনালোকৰ বহুতে মোক কৈ থাকে তোমাক লগ কৰবাক লাগি মই গুৱাহাটী আইছো লগ পোৱা নাই কিবা কিবি কৈ থকা পিছত মই মানে মেছেজটো দেৰিকে চাও খালি মোৰো বেয়া লাগে কিন্তু সেইকাৰণে আপোনালোকক মই সলিউশন দিছো মইতো লগ কৰিব লাগে ইমান ডাঙৰ মানুহ নহয় মই নাভাবোৱে লগ কৰিব লাগে বুলি মোক কিবা যি দৰকাৰ আছে আপোনালোকৰ যি কিবা দৰকাৰ হ'ব মই নাভাবোৱে কিন্তু এনে আৰু জাস্ট ফৰ কিউৰিয়াসিটি যদি লগ কৰিব মন থাকে আৰু ধৰিলো মইতো এনে ডিউটি মাৰি থাকো না ফিক্স টাইমত লগ কৰো মিটআপ সিটআপ দিয়া পৰা মই ইমান ডাঙৰ মানুহ নহয় হলিও কালিৰ পৰা এটা নতুনকে নিয়ম বনাম মানে ৰাতি ডিউটি কৰি ফেলে ৰাতিপুৱা সময়খিনিত ৰানিং কৰিম দৌৰিব যাম রানিং করব লাগে কারণ আগতে মই বহুত রানিং কৰা চলি এটা রানিং কৰা কাৰণে পেট ওলাই গেছি মই 6 পেক গিটা এটা হেপেলিও না পাও চৰ্বিখিনিহে পাও সেইকাৰণে ভাবছো কি রানিং কৰিম জোৰদৰ ফ্লাইওভাৰখনত করে জোৰত তিনিআলিত যদি ৰাতিপুৱা 5টা বজাত আহে কোনবাই মোক লগ পাব সিওর 5টা বজাক লৈ ডিউটি মাৰিম তাৰ 5টা বজাৰ পৰা রানিং কৰিম কিন্তু কেইদিন রানিং কৰিম কবানৰ মোটিভেশন থাকা লাগে যেদিন মোটিভেশন থাকে সেইদিন রানিং কৰিম বাকি আৰু কব লগা আছিল কৈ দিলো মানে রানিং নকলি আৰু বডিটো গোটাই কিবা 3 মানৰ বডি আনা কিমান থিলা গলা আগতে যেটো টাইট ফিটনেস আছিল এই ফিটনেসটো নাই এপছস গিলা দেখাই নাপাও ঘন্টা মানে মাসল গিলা কিবা স্ট্রেংথ লুজ কৰা লাগছি সেইকাৰণে এটা ফুল রানিং কৰিম ফুল জুসত ভাল লাগব আৰু এনজয় কৰিম মজা লাগব বাকি এটা অংকুৰ এটা এসে জোৰ তিনিআলিক লাগি যাও কাৰণ বিৰিয়ানি বাইটোৰ না তামোল সিগারেট বেচা দোকানখন হলছি না খালপৰি দোকান হলছি মানে খালপৰিৰ দোকান বন্ধ কৰি গুছি গেছি
এতিয়া মই যিহেতু চিগাৰেটো বাদ দিছোঁ অলৰেডি ভিডিঅ'ত মেনশ্যন কৰিছোঁৱে চিগাৰেটো বাদ দিছোঁ গতিকে মোৰ এইগিলা মায়া মোহ নাই এতিয়া দোকান চোকান খোলা থকাৰ কথা কিন্তু এহেঁতে খাব না সেইকাৰণে জোৰত তিনিআলি আহি আছে ময়ো এতিয়া চিধা জোৰত তিনিআলিক লৈকে যাওঁ মোৰ অৰ্ডাৰ বৰ্তমান লগা নাই লাগলি আৰু অৰ্ডাৰ মাৰিব যাম নেকি গাইছ ফাইনেলি অৰ্ডাৰ এটা লাগছি ইণ্ডিয়ান গ্ৰেভি হাউচ ইয়াতে চামৰ চাপৰি দাদা কি খবৰ একদম এনে কি খাব আহিছে ইয়াতে এনে কিবা কিবি খালো অলপ কি খালি চাওমিন খালো এইটো চাওমিন খাইছা বাকালি চাকালি দেখোন একো নাই এটা ডাষ্টবিন নাই না ভিতৰতে পেলাবা দিয়ে ভিতৰত পেলাব দিছে তোক যাবা দিছে না প্লেটতে থৈ দিবা দিছে মানে সেইটো ফেল দিম বাৰু কৈছে ঠিকে আছে ভাল বেয়া ল'ব নেলি বাকী অৰ্ডাৰ পিক আপ কৰি দিছো এইটো ময়ে অৰ্ডাৰ দিছিলো যাব হা এইটো ময়ে অৰ্ডাৰ দিছিলো ক'ৰ পে লোকেশ্যন ইয়াতে দিছো তোমাক অলপ ঘূৰি আনিছো মানে মই লালমাটি যাব লাগে বাকী যাব লাগে মই লালমাটি নৰ্থ ইষ্ট অটো ক্ৰিয়েশ্যন ফেটাপাৰা যাব পাৰোঁ অ' ছাৰ দে ৰিলছ তুমি টাটা বাই বাই মই যাং দে পিছে চি ইউ চুন হা মই যাং দে পিছে বেগটোত বহ দৰকাৰ নাই মোৰ এটাই বেগ আৰু এইটো বেগ কিয় বৰবাদ কৰোঁ ফ্ৰীতে মই তাত বেগ আছে এটা লাগে যদি সেইটো বেগ তই ৰাইডত গেলি ইউজ কৰা বোলেচোন পিছে দি দিম আৰু দিবি না দিবি সেইটোত তোক বহে বহে লৈ যাম কথা দিলোঁ দে গাইছ এইফালে অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড পিছফালে আছে লোকেশ্যনটো দিছ ইজ দ্য লোকেশ্যন নৰ্থ ইষ্ট অটো ক্ৰিয়েশ্যন আৰু পইচা পালোঁ মই 109 টকা যিটো নেকি ফেণ্টাষ্টিক এমাউণ্ট কিন্তু আৰ্নিং বেছি হোৱা নাই হ'লেও আপত্তি নাই বৰ্তমান হ'লেও মই জোনৰ বাহিৰ কিন্তু ভিতৰত যাম বাৰু টাইম হৈছে তোমাৰ 3:28 মানে 3:30 আৰু মই 1.5 ঘণ্টা আছোঁ মানে তোমাৰ 5টা বজাত লৈকে আছোঁ 1 সেকেন্ডৰ কাৰণে মনে মনে আহিছে ভাইবা লাগিব না কথাখিনি কওঁতে আজি মই ওলাইছো ডিউটি মাৰিম আজি বঢ়িয়া কি ইমান টকা নিচিনা ভাবি আছ নেকি ইনকেলা মুখৰ শব্দ দিব আৰু 1 সেকেন্ড বন্ধ হৈ যাব 37 ঘণ্টা ডিউটি মাৰিলো আজি মাজে মাজে ৰৈ যায় মজা ব্লগিং কৰে সেইটো নহয় আজি মানে কি হ'ল মানে ইনকে ভাবছিলো হা পিছত নহল হা এইটো হাটো দেখে মাজত দি আৰু ৰৈ যায় আৰু এটা ইখন মোৰ গাড়ী বেয়া ৰষ্টিং চলি আছে এটা মই যাম মানে ডাইৰেক্ট জুৰুদক লগি যাম নাৰেংগীক লগি যাম এটা নালগিব হা আজি কলেকি ইখান মোৰ গাড়ী কৈ পোৱা নাই মই কিয় কইব তোৰ দেখবা লাগব মই কাহলে গম মানে আমাৰ অভিভাৱক এ কি দেখাম গাইছ গাইস এইটো গাইস এই গণেশ গুৰি বলো গাইস গাইস তো নকা কয় মানে ভিডিঅ'ত বাকি শব্দতকে গাইসটো বেছি হৈ যায় কিবা হলে গাইছ গাইস কাস্টমাৰটো নটি গাইছ গাইস মই এটা গণেশ গুৰিত আছো গাইস মানে এনেকুৱা হৈ গ'ল ন গাইস মানে কি কম আৰু গাইস মানে গাইজৰ নথনা শিকিয়ে গলি গন্ডে মোৰ ন গাইছ মেইনলি কথাটো হৈছে কি আমি এটা আড্ডা দিছোঁ গোটাই মখা বেলেগ চলি নাই আৰু টাইম হৈছে 7:09 মানে 7 বাজি গৈছে অৰ্ডাৰ এটাও লাগছি ইয়াতে আইটেমটো ৰেডি হোৱা নাই কিন্তু কাষ্টমাৰৰ লোকেশ্যন আছে ফুল মানে কাষ্টমাৰে যোনটো লোকেশ্যন দিছে এতিয়া এইমাত্ৰ ফোনে কৰিছে বোলে আমি বেলেগ লোকেশ্যন দিব লাগিছিল বেলেগ দিয়া গৈছি মই সেইকাৰণে উপায়টো দিছোঁ বোলে মেছেজ বক্সত তোমাৰ লোকেশ্যনটো শ্বেয়াৰ কৰি থৈ দিবা মানে মেপৰ লোকেশ্যনটো শ্বেয়াৰ কৰিব পাৰি শ্বেয়াৰ কৰি থৈ দিবা আগতে প্ৰথমে য'ত লোকেশ্যন দিছি তাতে যাম যাই পেলাই ৰিচ মাৰি পেলাই আকৌ ইয়াতে আহিম আলি মোৰো টেনশ্যন নাই ধৰো টেনশ্যন নাই বিন্দাছ এতিয়া অৰ্ডাৰ ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই দিবা যাম আৰু বাকী তোৰ অৰ্ডাৰ ক'ত লাগিল ৰাজগড় বাই বাই যা গাইছ সেইটো অৰ্ডাৰ ডেলিভাৰ কৰি দিছোঁ আৰু ভিডিঅ' নবনালোঁ মানে লোকেশ্যনটো অলপমান মিষ্টেক আছিল হ'লেও দি পেলাই বঢ়িয়াকৈ আজৰি হৈছোঁ কিন্তু একদম টাইমত মানে একদম ফাল্টু অৰ্ডাৰ লগাই দিছে টাইম হ'ল চাকচোন কটাক কটাই 5টা মানে মোৰ ডিউটি অফ কৰা টাইম কিন্তু অৰ্ডাৰ লগাই দিছে অলিঅ' পিজ্জাত ৰিচ মাছটো আইটেমটো ৰেডি হোৱা নাই টাইম আছে এটা চাওক 12 মিনিট দেখাই আছে টাইম আৰু মানে যাব লাগে ইচ্ছা জেগাত মানে মাথা বেয়া হৈ গৈছে বৰ্ষাপাৰা ষ্টেডিয়াম বঠিছে 5টা বজাত এই পিছফালে ট্ৰাকখন যাই লওক নহ'লে চাউণ্ডটো শেষে নহ'ব পানীৰ গাড়ী পানী যি নহওক এতিয়া বৰ্ষাপাৰা ষ্টেডিয়াম যাব পাৰি না আৰু এই ৰাতিপুৱা 5টা বজাত চাওকচোন কেচি ৰাস্তাৰ বাৰু লোকেশ্যনটো এটা শ্ব' নকৰে ভালকৈ কিন্তু মই মেপত দেখাই আছোঁ আপোনালোকক অহন্দি এনেকৈ যায় এইটো বৰ্তমান এইটো চাউথ চৰণীয়া ৰোড দিছ ইজ দ্য চাউথ চৰণীয়া ৰোড এই চাউথ চৰণীয়া এছ চৰণীয়া ৰোড
একিয়া আজাদ ৰোড এইয়া বৰচাপাৰা ষ্টেডিয়াম চাওক দেখা পাইছি না এইখন বৰচাপাৰা ষ্টেডিয়ামৰ ভিতৰৰ পৰা অৰ্ডাৰ দিছে কোনোবাই ষ্টেডিয়াম এতিয়ালৈ খোলা আছে না লোকেশ্যনটো ভিতৰত কিয় চিলেক্ট কৰিছি যিনক চাওঁ যাই পেলাই কি ৰে ৰকম কি গতি চলছি বাকী আৰু কিবা প্ৰব্লেম হ'লে জনাই আছো নেকি আৰু অৰ্ডাৰটো ৰেডি হ'লে পিক আপটো কৰোঁ গাইজ ফাইনেলি কৰিলোঁ আইটেম পিক আপ এতিয়া যাব লাগে লোকেশ্যন কিন্তু যাব আহিছে নাই আৰু এইফালে ৰাতি পোহৰ হ'লে চাওকচোন মই ৰানিং কৰিম বুলি ভাবিছিলোঁ বোলে আজি দাউৰো এতিয়া ৰাতি পোহৰ হৈ গ'লে এতিয়া নাই যাই পেলাই আহোঁতে ৰ'দে ওলব ৰ'দ উলিলে আৰু গাড়ী ঘূৰা বেছি চলে না ৰানিং কৰা ভাল নালাগে ৰাস্তাত যিহেতু মানে এনেকুৱা ৰানিং কৰাকৈ ফিল্ড নাই যি নহওক দেখা যাব আগতে ডেলিভাৰটো কৰিলোঁ কি কৰোঁ কি নকৰোঁ আজি নকৰিব পাৰোঁ কাৰণ লগৰ চলি মানে দুই একজন আছিল ৰানিং কৰা সেই দুজনো নাই এতিয়া বিশ্ব ডক্টৰক কৈ লাভেই নাই এনেকৈ দাউৰা ভকতে নহয় পেটলা মহাজন যি নহওক লোক আছে কিন্তু সিহঁতে আজি নাই ডিউটিত অহাকালি আহিব চাগে চাওঁ কি কৰোঁ যি নহওক দেখাইতো আছোঁৱে দেখামেই গাইজ এটা বম ডাঙৰ প্ৰব্লেম হৈ গ'ল মানে আহি পাইছিলোঁ লোকেশ্যন দিছ ইজ দ্য তোমাৰ বৰচাপাৰা ষ্টেডিয়াম এইখন দেখা পাইছি না এই লাইট যি জ্বলি আছে ওপৰত জ্বলা নাই দেখো লাইটকেইটা যি আছে সেই বৰচাপাৰা ষ্টেডিয়াম এখন মই আহি পাইছোঁ লোকেশ্যন মানে ইফালেদি গেট আছে গেটেদি সোমাব মানে গেটখন বন্ধ আছে এইখন এইটো গেটটোৰ লোকেশ্যন এইটো এইপিনে গেট এখন কিন্তু গেটখন বন্ধ আছে সেইকাৰণে এইপিনে এইফালে ৰিচ মাৰিলোঁ কিন্তু লেখা আছে কিবা বেলেগ আৰু কাষ্টমাৰ লোকেশ্যন আছে বেলেগ এতিয়া যাব লাগে মই তোমাৰ নিয়াৰ কে চি দাস কমাৰ্চ কলেজ গুৱাহাটী ৰয়েল ভিলা গাৰ্লছ পি জি এতিয়া অৰ্ডাৰ দিয়া মানুহজন বেলেগ আৰু খোৱা মানুহজন বেলেগ সেইকাৰণে এতিয়া কৈছে কি যেনেকৈ নহওক ভাই আহা মোৰ ভোক লাগছি আৰ্জেণ্ট এতিয়া লোকেশ্যন আপডেট কৰিব লাগিব মানুহটো নাই মানে মেপৰ লোকেশ্যনটো চিনি নাপায় কোনখিনি জেগাত আছে জেগাটো নামটো জানে এতিয়া উপায় নাই আৰু সেইকাৰণে মই বোলো হ'ব দে মই যাই আছোঁ মই চিনি পোৱা লোকেশ্যন টেনশ্যন নাই সেইবুলি কৈ পেলাই ফোনটো কাটছোঁ এতিয়া যাওঁ কিন্তু ৰাতিপুৱা হৈ গ'ল গোটাই ৰানিং চানিং কৰা হয় নহয় ক'ব নোৱাৰোঁ হ'ব লাগে মোৰ তাৰ এটা ছেকেণ্ড আইডিয়া আছে বাৰু কৈ আছোঁ তাৰে আগতে এই নদীটো চাওকচোন কি কলো পানী হৰি 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 কিয় ব্লেক ৱাটাৰে এই 300 টকা 400 টকা লৈ পেলাই যি বটলগিলা বিক্ৰী কৰে পানী বটল ব্লেক ৱাটাৰ তাৰ পেনে নেকি এই চালা ব্লাৰ হৈ ৰ'ল দেখোন ব্লাৰটো ভাঙব না নাই কেনে ব্লাৰ ভিডিঅ' হৈ আছেচোন জুম কৰিলে আৰু ভাল ব্লাৰ বাহ DSLR দৰে ব্লাৰ হৈছে বে ভাল লাগছি এই মোবাইলটো কিয় ব্লাৰ নহ'ল এইখিনি হৈছে এইখিনি ব্লাৰ হৈছে মজা দেখ ফাল্টুমি বহুত কৰিলোঁ এতিয়া যাওঁ এতিয়া কাউৰী উৰি আছে ধৰা কাউৰী এসোপা কাউৰীৰ গেং হেল্ল' গুড মৰ্ণিং হেৰি শুনা নাই কায়ো বলক দিওঁ পটাপট দেৰি নকৰোঁ আৰু নেকি গাইজ আনএক্সপেক্টেডলি 191 rupees পাই গ'লোঁ কেনেকৈ পালোঁ মই নিজেও নাজানো কাৰণ মই ৰিচটোতো তাতেই মাৰিছিলোঁ এই 161 টকা আৰু 30 টকা লং ডিষ্টেঞ্চ ৰিটাৰ্ণ পে মানে আহি পাইছোঁ মই মাৰৱাৰী ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কে চি দাস কমাৰ্চ ৰোড এই কমাৰ্চ কলেজ এইখন অলপমান আগত আৰু লোকেশ্যন হৈছে এইটো ৰয়েল ভিলা এতিয়া এইফালে অৰ্ডাৰ দিলোঁ মানে একবাৰ গ'লোঁ মেপত মাৰিলে তোমাৰ ৰয়েল ভিলাটো মানে সেই ৰেহাবাৰীতটো আহে মানে গাৰ্লছ পি জি এইটো মানে মেপত নাহে তাতে গ'লোঁ যাই পেলাই বিচাৰিলোঁ নাই মানুহ তাৰপিছত সুধিছোঁ এইটো হয় নাই ৰেহাবাৰীটো ক'লে নহয় আকৌ আহি ইয়াতে বিচাৰি পেলাই ফাইনেলি পালোঁ টাইম যথেষ্ট বৰবাদ 5টা বজাত অফলাইন হ'ব লগা চলি 6টা 5 হ'ল এতিয়া অফলাইন হৈছোঁ অফলাইন হ'ব দৰকাৰ নাই নিজে অফলাইন কৰি দিছি এক্সপিৰিয়েঞ্চটো দিবা দিছি কি এক্সপিৰিয়েঞ্চ দিম ভাল বুলি দাও দি বাকী অফলাইন কৰি দিছি ইনকাম কিমান হ'ল দেখাই দিওঁ নেকি কিমান আছে ইনকাম চাওঁ ৰ ইনকাম মজা হৈছে বে 1টা বজাৰ 5টা বজালৈ ডিউটি মাৰিছোঁ মানে 5টা বজাৰ পৰাতো গিগ বুক নাই না গতিকে 4 ঘণ্টাত 425 টকা মজাচোন ভাল গৈছে ৰাতি হিচাপত মানে ৰাতি ইমান অৰ্ডাৰ নাথাকে না যি নহওক এতিয়া মই চাগে গীতানগৰৰ ফালে যাওঁ মানে আমাৰ ভিন্দৰ ৰুম আছে তাতে যাওঁ যাই পেলাই ৰানিং কৰাটো তাতে কৰিব পাৰি নেকি চাওঁ প্লেনিং গাইজ আহি ভিন্দৰ ৰুম পাইছোঁ আৰু ভিন্দই ধূপ জ্বলাই আছে বাকী আৰু দেখাব লাগে একো নাই মানে ৰানিং নকৰিলোঁ কাৰণ ৰানিং কৰিব কিয় নগ'লোঁ জানানা মেইনলি গোটাই গাটো বিষ যোৱাকালি বেডমিণ্টন খেল চলোঁ ভিডিঅ' চাইছি যদি গম পাইছি ভিডিঅ'ত কৈছোঁ মানে ঘৰত য'ত তাতে বেডমিণ্টন খেলা হয় আমাৰ ঘৰৰ সন্মুখতে
বেডমিণ্টন খেলো কিয় জাপে জাপে পুৰণা স্কিলত মাৰছোঁ মানে একদিনাকে খেলছো না বডি চাৰ্জত হোৱা নাই সেইকাৰণে ইমান দিন আৰাম কৰি আছোঁ একো এক্সাৰচাইজ কৰা নাই গোটাই দেহা বিষ আজি অলপমান ৰেষ্ট লৈছোঁ আজি ৰানিং নকৰোঁ যিহেতু লগ বন্ধু নাই একলা ৰানিং কৰি ভাল নালাগে পাৰ্টনাৰ এটা লাগে মই বিশ্বক লগ ধৰিতো লাভ নাই অৰুণক লগ ধৰিছোঁ সি আৰু মোক কয় কি তই পাগলা হ'ল নেকি ৰানিং কৰিছে এই ইচ্ছা বিহেভিয়াৰ যেন মই তাক মানে বেয়া কাম কৰিবে যেন লগ ধৰিছোঁ এনেকুৱা হয় চিনক ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ কাৰণ মই ভিডিঅ'টো এডিট কৰিছিলোঁ থাকোঁতে মনত কৰিম মই লাষ্টত মানে এণ্ডিং ক্লিপটো লোৱাই নাই যদি এণ্ডিং ক্লিপ নলওঁ তেতিয়াও কথা নাই বাৰু ডিম্পুবোৰৰ ষ্টাইলত মানে ডিম্পু দাই ভিডিঅ'ৰ মানে এণ্ডিং নেদে না চলি থাকোঁতে শেষ হৈ যায় এণ্ডিঙত একো নকয় মই সেইটো কৰিব পাৰিলোঁ কিন্তু হ'লেও মই ইমান পুৰণা হোৱা নাই সেইকাৰণে নতুন কাৰণে দি আছোঁ বাকী আৰু ঠাণ্ডা লাগিছিল অলপমান সেইকাৰণে কাপোৰৰ তলত সোমাই এডিটিং কৰিছোঁ মই এতিয়া এডিটিং কৰি এক্সপৰ্ট লগাই পেলাই আপলোডত লগাই পেলাই অলপমান ঘুমাই পেলাই আকৌ গধূলিকৈ ডিউটি মাৰিব যাম এতিয়া টাটা বাই বাই গুড নাইট